বৰ্তমান আছো আইছা কাৰ বজাত বৰ্তমান নতুন ষ্টক বহুতখিনি আহিলে আৰু ডিমু দিহাজানত আছে পূজা অফাৰ চলি আছে পূজা অফাৰ কি চলি আছে পূজা অফাৰ আপোনাৰ ওয়াশিং মেচিনটা পাই যাব ফুল ট্যাঙ্ক পেট্ৰল ফ্ৰী প্ৰত্যেকখন গাড়ীতে ফুল অফাৰ চলি আছে আৰু ৰিফাইনেন্স হ'বনে ৰিফাইনেন্স সব গাড়ী হ'ব কিমান ডাউন পেমেন্ট দিলে নিব পাৰিব জিৰ' ডাউন পেমেন্ট দি নিব পাৰিব সিভিল ভাল থাকিলে আপোনালোকে হেল্ল' গাইছ নমস্কাৰ কি খবৰ খবৰ খাতি ভালনে বৰ্তমান আছো ডিমুত আইছা কাৰ বজাত বহুতে কমেন্ট কৰি আছিল আইছা কাৰ বজাৰৰ ভিডিঅ' লাগে বৰ্তমান ষ্টক আহি গ'ল বহুত কিখন গাড়ী নতুন ষ্টক আহিলে আৰু পূজা পুৰা অফাৰ চলি আছে আপোনালোকে গাড়ী এখন ল'লে লগত এটা ওয়াশিং মেচিন আৰু ফুল টেংকি তেল পাব মাত্ৰ 10 দিনৰ কাৰণে চলিব ভিডিঅ'টো যেতিয়াবা আমি পোষ্ট কৰিম আৰু 10 দিন টাইম থাকিব 10 দিনৰ ভিতৰতে 10 দিনৰ পিছত আহিলে আপোনালোকে ওয়াশিং মেচিন আৰু তেলৰ এটো ফ্ৰী হেতু নেপায় আৰু আজি যিখিনি দাম কোৱা হ'ব গাড়ীৰ ডাইৰেক্ট ফিক্স ৰেট ক'ব আইছা কাৰ বজাৰ যিটো আছে ডিমু পোলেণ্ডটো একা কাষতে আছে আপোনালোকে আহিলে হ'ব গাড়ী বহুত নতুন ষ্টক আহি গ'ল আপোনালোকে গাড়ীখিনি এবাৰ চাই লওক ধুনীয়াকৈ গোটেইখিনি গাড়ীখিনি দেখাইছোঁ বাকী আপোনালোকৰ খবৰ খাতি কেনেকুৱা জনাব পূজা সকলোকে শুভেচ্ছা জনালোঁ ধুনীয়াকৈ হেপী পূজা আপোনালোকে পূজা চাওক এনজয় কৰক আৰু কোনোবাই গাড়ী এখন ল'ম বুলি ভাবিলে পূজা সময়ত আহক আইছা কাৰ বজাৰত ধুনীয়াকৈ কম দিব গোটেইখিনি গাড়ী এভেইলেবল আছে অডিলৈকে আছে আপোনালোকে চব গাড়ী পাই যাব ধুনীয়া আৰু আপোনালোকক ভিতৰলৈ যাওঁ এইফালে আছে আমাৰ দাদা কি খবৰ বাকি নতুন ষ্টক কেতিয়া আহি গ'ল সব দুদিনমান হৈ গৈছে আৰু বহুতে কমেণ্ট কৰি আছিলে আইছা কাৰ বজাৰ ভিডিঅ' লাগে বহুতে কমেণ্ট দি আছে আজি লৈ আনিলোঁ নতুন ষ্টক কেনেকুৱা হ'ব পূজা অফাৰ কেনেকুৱা চলিব ভালকৈ চলিব ন এইফালে এখন কি হয় মডেল ৰেনল্ট কুইড কোন চনৰ হয় আৰু কি কি ফিচাৰ্ছ হ'ব গোটেইখিনি কৈ দিয়া অঁ আৰু গাড়ীখন আপোনালোকে চাই লওক খুবেই সুন্দৰ হৈছে কি কি ফেচিলিটি পাব কি কি হ'ব গোটেইখিনি দেখাই দিম মাত্ৰ 30,000 চলিছে মিটাৰ আপোনাৰ স্পেচৰ আন্দাজ হৈ আছে গাড়ীখনৰ চিট কভাৰ লাগি আছে অতি সুন্দৰ আছে গাড়ীখন আৰু এণ্ড্ৰইড চিষ্টেম মিউজিক চিষ্টেম লগাই থৈ দিয়া আছে গাড়ীখন আপোনালোকে চাব পাৰে খুবেই সুন্দৰ আছে গাড়ীখন আপোনালোকক বেক ছাইডটো দেখাই দিছোঁ এইটো হ'ল বেক ছাইড আপোনালোকে চাই লওক খুবেই সুন্দৰ এইটো নাম্বাৰ নোট কৰি লওক আহক আৰু গাড়ীখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 245 ৰখা হৈছে আৰু গাড়ীখনৰ স্পেচৰ আন্দাজ আছে আপোনালোকে চাবলৈ গ'লে আৰু টায়াৰ গিফ্টকেইটা বহুত দিন চলাব পাৰিব মজা হৈ আছে আপোনালোকে দেখিছে আৰু গাড়ীখনৰ প্ৰাইচটো কিমান ক'লা 245 আৰু লগতে পূজা অফাৰ কি কি থাকিব আৰু প্ৰাইচটো ফিক্স দাম কোৱা হৈছে আজি পূজা অফাৰ লগত আপোনাৰ ৱাশ্বিং মেচিন আৰু ফুল টেংকি তেল ফ্ৰী পাব আইছা কাৰ বজাত আহক জলদিকে 10 দিনে থাকিব 10 দিনৰ পিছত আহিলে আপোনালোকে অফাৰটো নাপায় কিন্তু ৰেটটো সেইটোৱে থাকিব অফাৰটো কিন্তু তৈ যাব আৰু এফালে এখন আছে এল্টো কোন চনৰ হয় এখন 2021 চনৰ গাড়ীখন আপোনালোকে টায়াৰকেইটা চাই লওক ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে বহুত দিন চলাব পাৰিব মজাকৈ চেঞ্জ নকৰাকৈ গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ কেনেকুৱা কি ফেচিলিটি হ'ব চব চাই লওক আপোনালোকে এয়াৰবেগ পাই যাব ইয়াত এয়াৰবেগ কেইটা আহিব এখনৰ এয়াৰবেগ এটা আহিব 45,000 চলিছে আৰু AC মিউজিক চিষ্টেম হিটাৰ পাৱাৰ উইণ্ডো গোটেইখিনি ফেচিলিটি আছে পাৱাৰ উইণ্ডো আপোনাৰ দুখন থাকিব আপোনালোকে চাই লওক গাড়ীখন অতি সুন্দৰ আছে ভিতৰৰ ইণ্টেৰিয়ৰটো গাড়ীখনৰ আপোনালোকে টায়াৰ দেখিলে ব্ৰেণ্ড নিউ লাগি আছে আৰু এইটো হ'ল ফ্ৰণ্ট ছাইডটো হয় এইটো ছাইডতো গাড়ীখন খুবেই সুন্দৰ আছে এইখনৰ লগত কি কি অফাৰ থাকিব চেম অফাৰ প্ৰতিখন গাড়ীতে আপোনালোকে ৱাশ্বিং মেচিন আৰু ফুল টেংকি তেল পাব মাত্ৰ 10 দিনৰ কাৰণে অফাৰটো চলিব এইটো ৰেটটো কিমান ৰখা হৈছে 295 ৰখা হৈছে কম বেছ হ'বনে ডাইৰেক্ট ফিক্স ৰেট আৰু লগতে ৱাশ্বিং মেচিন আৰু পেট্ৰল ফুল টেংকি পাব হয় কোন চনৰ হয় কিমান মান চলিলে আপোনালোকে মিটাৰত চাই লওক গাড়ীখন খুবেই সুন্দৰ আছে ছুইফ্ট ডিজায়াৰ প্ৰথম আপোনালোকক বেক ছাইডটো দেখাই লৈছোঁ এইটো হ'ল বেক ছাইড হয় VXI মডেল হয় গাড়ীখন অতি সুন্দৰ আছে টায়াৰ গিফ্টকেইটা চাবলৈ গ'লে গোটেইকেইটা বহুত দিন চলাব পাৰিব কিলোমিটাৰ হিচাপে কিমান চলিলে 60 আপোনালোকক মিটাৰত দেখাইছোঁ গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো চাই লওক খুবেই সুন্দৰ আছে চিট কভাৰ লাগি আছে আপোনালোকে পাৱাৰ উইণ্ডো পাবনে এয়াৰবেগ চব পাব আৰু 60,000 কিলোমিটাৰ চলিছে গাড়ীখনৰ আপোনালোকৰ গোটেইখিনি ফিচাৰ্ছ আছে A to Z AC হিটাৰ মিউজিক চিষ্টেম গোটেইখিনি A to Z আৰু এয়াৰবেগ কেইটা আহিব এখনৰ এয়াৰবেগ দুটা আহিব গাড়ীখন অতি সুন্দৰ আছে আপোনালোকে চাওক আহক ধুনীয়াকৈ পূজা অফাৰটো চলি আছে ৱাশ্বিং মেচিন এটা আৰু লগতে ফুল টেংকি তেল পাব 10 দিনৰ কাৰণে অফাৰ চলিব পূজা অফাৰ চলিছে মজাকৈ আৰু এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে ৰিফাইনেন্স হ'ব নেকি এখন
ৰিফাইনেন্সৰ এভেইলেবল হ'ব চিভিল ভাল থাকিলে আপোনালোকে জিঅ' ডাউন পে'মেণ্ট দিও নিব পাৰিব মজাকৈ আৰু গাড়ীখন দেখিলে নহয় খুবেই সুন্দৰ হৈছে আহক আহিছে কাই বজা ডিমো এডোখৰ কি হয় ডিমো দিহাজান বুলি কয় আপোনালোকে আহিলে হ'ব আৰু বহুত গাড়ী আছে গোটেইখিনি দেখাই যাম ভিডিঅ'টো শেষলৈকে চাই যাওক মজা পাব ভিডিঅ'টো আৰু আপোনালোকক খবৰ খাতিবোৰ জনাব আৰু কেনেকুৱা ধৰণৰ কি ভিডিঅ' লাগে আৰু কমেণ্ট কৰিব কি হয় কোন চনৰ হয় 2015 চনৰ VXI মডেল গাড়ীখন আপোনালোকে এবাৰ চাই লওক ফ্ৰণ্টৰ পৰা ৰিয়েল লাগে অতি সুন্দৰ হৈছে গাড়ীখন হোৱাইট কালাৰত পাব আৰু গোটেইকেইটা চাৰিটা টায়াৰ বহুত দিন চলাব পাৰিব এইটো হ'ল বেক চাইড হয় আৰু গাড়ীখন খুবেই সুন্দৰ হৈছে গাড়ীখন ৰিফাইনেন্স হ'বনে ৰিফাইনেন্স হ'ব গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ আপোনালোকে চাই লওক গাড়ীখনৰ কিলোমিটাৰ হিচাপে 81,000 চলিছে চিট কভাৰ লাগি আছে মিউজিক চিষ্টেম AC পাৱাৰ ষ্টেৰিং এয়াৰবেগ থাকিবনে এখনৰ এয়াৰবেগ নহ'ব চাৰিখন পাৱাৰ উইণ্ডো পাই যাব আপোনালোকে গাড়ীখন অতি সুন্দৰ হৈছে আৰু এখনৰ দামটো কিমান ৰখা হৈছে ৰিফাইনেন্স হ'ব কিমান মান ডাউন পে'মেণ্ট দিলে নিব পাৰিব 50 মান দিলে নিব পাৰিব ৱাশ্বিং মেচিন আৰু ফুল টেংকি তেল পাব 10 দিনৰ কাৰণে বাকী আপোনাৰ 10 দিনৰ পিছত আহিলে ৰেটটো সেইটোৱে থাকিব কিন্তু অফাৰকেইটা নাপাব ফুল টেংকি তেল নাপাব আৰু লগতে আপোনালোকে ৱাশ্বিং মেচিনটো নাপাব টাটা নেক্সন কোন চনৰ হয় 2019 হয় গাড়ীখন অতি সুন্দৰ হৈছে আপোনালোকে চাইডক ফ্ৰণ্টৰ পৰা ৰিয়েললৈকে পেট্ৰল ভেৰিয়েণ্টৰ গাড়ী হয় পেট্ৰল ইঞ্জিনৰ আৰু গাড়ীখন আপোনালোকক বেক চাইডটো দেখাই লৈছোঁ এলয় হিল লাগি আছে গাড়ীখন আপোনালোকে চাই লওক এইটো হ'ল বেক চাইড অতি সুন্দৰ হৈ আছে টাটা নেক্সন XM কেপ লাগি আছে আৰু গাড়ীখনৰ আপোনালোকক ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ ধুনীয়াকৈ আপোনালোকে 47,000 চলিছে আপোনালোকে মিটাৰত চাই লওক 47,000 চলিছে আৰু গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰটো চাই লওক খুবেই সুন্দৰ হৈছে নতুন চিট কভাৰ লাগি আছে আৰু 6 গিয়াৰ হয় আৰু গোটেইখিনি ফিচাৰ্ছ আছে আপোনালোকে চাই লওক ভিতৰ ইণ্টেৰিয়ৰটো মজা AC হিটাৰ এয়াৰবেগ আৰু গোটেইখিনি ফেচিলিটি পাব চাৰিখন পাৱাৰ উইণ্ডো আছে গাড়ীখন খুবেই সুন্দৰ হৈ আছে গাড়ীখনৰ প্ৰাইচটো কিমান ৰখা আছে গোটেইখিনি কম লগতে পূজা অফাৰ চলি আছে ৱাশ্বিং মেচিন লওক আৰু ফুল টেংকি আপোনালোকে তেল পাব ৰিফাইনেন্সৰ হ'ব কিমান ৰখা হৈছে প্ৰাইচটো 475 ৰিফাইনেন্স হ'বনে কিমান দিলে নিব পাৰিব 50 মাত্ৰ 50,000 টকা ডাউন পে'মেণ্ট দিয়ক গাড়ী আৰু আপোনালোকে ঘৰলৈ লৈ যাওক লগতে ৱাশ্বিং মেচিন আৰু পেট্ৰল ফুল টেংকি আপোনালোকে পাব আৰু লগতে এইফালে আছে হুণ্ডাই এখন কি হয় হুণ্ডা চিটি কোন চনৰ হয় 2016 কিমান চলিলে ৰানিং হিচাপে এখন আপোনালোকক দেখুৱাই দিছোঁ আগে ফ্ৰণ্টৰ পৰা ৰিয়েললৈকে আপোনালোকে চাই লওক গাড়ীখন চকলেট কালাৰ আছে আৰু গাড়ীখন অতি সুন্দৰ হৈ টায়াৰ গিফ্টকেইটা চাবলৈ গ'লে বহুত দিন চলাব পাৰিব এইটো হ'ল বেক চাইড আপোনালোকে চাওক ডিজেল ভেৰিয়েণ্টৰ হয় আপোনালোকে গাড়ীখন দেখিছে নহয় খুবেই সুন্দৰ আছে গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ কি ফেচিলিটি পাব কি হ'ব আপোনালোকক ইয়াৰ পৰাই দেখুৱাই দিছোঁ এইফালে মিটাৰত আপোনালোকে চাই লওক 2,000 কিলোমিটাৰ চলিছে গাড়ীখনৰ আপোনালোকে ষ্টাঙতে গোটেইখিনি কণ্ট্ৰল পাই যাব পাৱাৰ ষ্টেৰিং হ'ব আপোনাৰ 6টা গিয়াৰ থাকিব এয়াৰবেগ থাকিবনে এখন এয়াৰবেগ পাই যাব মিউজিক চিষ্টেম AC হিটাৰ গোটেইখিনি আছে চিট কভাৰ লাগি আছে মেট্ৰেছো লাগি আছে চাৰিখন পাৱাৰ উইণ্ডো পাব গাড়ীখনৰ পূজা অফাৰটো ৰাখিছে ডাইৰেক্ট ফিক্স ৰেট ক'ব যিটো ৰেট ৰাখিছে সেইটো আপোনাৰ ফিক্স হ'ব আৰু গাড়ীখনৰ লগত আপোনালোকে ৱাশ্বিং মেচিন আৰু ফুল টেংকি তেল পাব 10 দিনৰ কাৰণে বাকী আপোনালোকে 10 দিনৰ পিছত আহিলে যিটো ৰেট ক'ব সেইটোৱে থাকিব কিন্তু অফাৰকেইটা নাপায় এখনৰ প্ৰাইচটো কিমান ৰখা আছে 350 ৰিফাইনেন্স হ'বনে কিমান দিলে নিব পাৰিব এখন 60,000 টকা ডাউন পে'মেণ্ট দি নিব পাৰিব আৰু কিন্তু আপোনালোকৰ চিভিল ভাল থাকিলে কম ডাউন পে'মেণ্টো নিব পাৰে চিভিলৰ ওপৰত জিঅ' ডাউন পে'মেণ্টো নিব পাৰিব কিন্তু EMI-টো আপোনাৰ বেছিকৈ আহিব আৰু এইফালে আছে নেকি চুইফ্ট কোন চনৰ হয় 2015 মডেলৰ গাড়ীখন আপোনালোকে চাই লওক অতি সুন্দৰ আছে হোৱাইট কালাৰ পাব গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই দিছোঁ কি ফিচাৰ্ছ পাব চিট কভাৰ লগাই থৈ দিছে নতুন AC-টো পাবই পাৱাৰ ষ্টেৰিং পাই যাব ইঞ্জিন চিল্ডত পাব আৰু এণ্ড্ৰইড চিষ্টেম মিউজিক লগাই থৈ দিয়া আছে গাড়ীখনৰ কিলোমিটাৰ কিমান চলিছে আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম আৰু গাড়ীখনৰ ভিতৰৰ ইণ্টেৰিয়ৰটো আপোনালোকে চাওক খুবেই সুন্দৰ হৈছে গাড়ী আহক লাগিলে আপোনালোকে মেকানিকো লৈ আহক 55,000 চলিছে মিটাৰ একে জেনুইন মিটাৰ হয় আৰু আপোনালোকে এয়াৰবেগ পাবনে এখনৰ এয়াৰবেগ নাই চাৰিখন পাৱাৰ উইণ্ডো পাই যাব গাড়ীখন আপোনালোকে বেক চাইডটো চাই লওক কেনেকুৱা কণ্ডিশ্যনটো কি হৈ আছে এইফালে চাই লওক পেট্ৰল ভেৰিয়েণ্টৰ গাড়ী হয় লগতে ইয়াতো ফ্ৰীটো থাকিবই ৱাশ্বিং মেচিন আৰু ফুল টেংকি পেট্ৰল আৰু এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 340 ৰখা হৈছে ৰিফাইনেন্স হ'বনে কিমান দিলে নিব পাৰিব 40,000 টকা দিয়ক আপোনালোকে চুইফ্ট লৈ যাওক VXI কোন চনৰ মডেল ক'লা 2015 চনৰ লগত ৱাশ্বিং মেচিন আপোনালোকে লৈ যাওক ঘৰত দিয়ক ধুনীয়াকৈ কাপোৰ ধুবলৈ আৰু এইফালে এখন আছে কি হয় কোন চনৰ হয় 2020 চনৰ কিমানত আহিব এখন 360 আহিব আপোনালোকে আহক লগতে ৱাশ্বিং মেচিন আৰু ফুল টেংকি তেল ফ্ৰী পাব 10 দিনৰ কাৰণে অফাৰ চলি আছে পূজা গাড়ীখন আপোনালোকৰ ভিতৰৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ খুবেই সুন্দৰ হৈ আছে গাড়ীখন আপোনালোকে চাব পাৰে গাড়ীখনৰ নতুন চিট কভাৰ লাগি আছে চাই লওক আপোনালোকে আৰু
মিউজিক সিস্টেম পাই যাব, এসি পাই যাব, পাৱাৰ ষ্টেং পাই যাব, 4খন পাৱাৰ উইণ্ডো পাই যাব আৰু গাড়ীখনৰ কিলোমিটাৰ কিমান চলিছে 71,000 চলিছে ফাইনেন্স হ'বনে এখন কিমান দিলে নিব পাৰিব এখন 41 ওলাই যাব 0 টো ওলাই যাব এখন 0 ডাউন পেমেন্ট দিলেও নিব পাৰিব আহক আপোনালোকে ধুনীয়াকৈ আইসা কাৰ বজাৰ যিটো আছে এড্ৰেছটো কৈ দিয়া ধুনীয়াকৈ ডিমো দিহাজানত আছে ডিও আছে আইসা কাৰ বজাৰ ডিমো দিহাজানত অডি কিউ3 হয় আপোনালোকে চাই লওক ফ্ৰণ্টৰ পৰা লুকটো দেখাই দিছোঁ আৰু দিল্লী নাম্বাৰ থাকিলেও অসমৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে গাড়ীখন আপোনালোকে ধুনীয়াকৈ চাই লওক হোৱাইট কালাৰত পাব আৰু অডিঅ' আপোনাৰ এল'হিল লাগি আছে আপোনালোকক ধুনীয়াকৈ গাড়ীখন দেখাই দিছোঁ আপোনালোকে চাই লওক গাড়ীখন পেট্ৰল নে ডিজেল ভেৰিয়েণ্টৰ এখন ডিজেল ভেৰিয়েণ্ট হয় কিউ3 মডেল হয় কোন চনৰ ক'লা এখন 2014 চনৰ অডি হয় কিউ3 আৰু গাড়ীখনৰ কিলোমিটাৰ কিমান চলিছে দেখুৱাই দিম ধুনীয়াকৈ গাড়ীখনৰ আপোনালোকক ভিতৰ ইণ্টেৰিয়ৰ দেখাই দিছোঁ কি ফিচাৰ্ছ হ'ব গোটেইখিনি পাই যাব 93,000 চলিছে গাড়ীখনৰ ছিট কভাৰ লাগি আছে আপোনালোকে মিটাৰত চাই লওক এইফালে 93,000 এইটো পাৱাৰ ষ্টেংটো পাবই লগতে ষ্টেঙতে গোটেইখিনি কণ্ট্ৰলাৰ পাই যাব A to Z আছে এইফালে আপোনালোকে আনৰূপো আছে ফেচিলিটি আৰু এইফালে চিষ্টেম এটা আছে এইটো দেখিছেনে আৰু গোটেইখিনি A to Z ফেচিলিটি আছে লাক্সাৰিয়াছ ফিচাৰ্ছ নেকি আৰু আপোনালোকে 4খন পাৱাৰ উইণ্ডো পাব এচি মিউজিক চিষ্টেম হিটাৰ আৰু ইঞ্জিনটো চিল্ডতে পাব আৰু গাড়ীখন অতি সুন্দৰ আছে আপোনালোকক ফ্ৰণ্টৰ পৰা এবাৰ দেখুৱাই দিছোঁ গাড়ীখন আপোনালোকে মজা হৈ আছে কোনোবাই অডি এখন ল'ম বুলি ভাবিলে আপোনালোকে ল'ব পাৰে কম বাজেটত দি আছে আইসা কাৰ বজাৰ যিটো আছে ডিমো এডোখৰ কি হয় দিহাজানত আছে এখনৰ দামটো কিমান ৰখা হৈছে 750 ৰাখিছে কম বেছ হৈ যাব কিবা এটা অডি বুলি আৰু লগতে ৱাশ্বিং মেচিন আৰু আপোনালোকে ফুল টেংকি তেল ফ্ৰী পাব 10 দিনৰ কাৰণে পূজা স্পেচিয়েল অফাৰ চলি আছে 10 দিনৰ কাৰণে অফাৰ পূজাৰ পিছত আহিলে আপোনালোকে ৱাশ্বিং মেচিন আৰু পেট্ৰল ফ্ৰী নাপায় আৰু আহক ধুনীয়াকৈ ৰিফাইনেন্স হ'বনে এখন ৰিফাইনেন্সো হৈ যাব কিমানমান ডাউন পে'মেণ্ট দিলে নিব পাৰিব 1-1.5 লাখৰ ভিতৰতে আপোনালোকে ডাউন পে'মেণ্ট দি অডিখন নিব পাৰিব এখন সপোনৰ গাড়ী আপোনালোকে ল'ব পাৰিব কম দামত 7,50,000 টকা ৰাখিছে কিবা এটা কম বেছো কৰি দিব আৰু এইফালে এখন আছে হুণ্ডাই কি হয় হুণ্ডা চান্টা ফি হয় এখন বহুত দামী গাড়ী বুলি ক'ব লাগিব আপোনালোকে চালে গম পাই যাব এখনৰ এতিয়া কম দামত দি আছে কোন চনৰ হয় এখন 2014 হয় গাড়ীখনৰ এল'হিল লাগি আছে টায়াৰ গিফ্টকেইটা চাবলৈ গ'লে বহুত ডাঙৰ হয় ওখ হয় গাড়ীখন আপোনালোকে ডিজেল ভেৰিয়েণ্ট হয় গাড়ীখনৰ বেক চাইডটো দেখাই দিছোঁ কিমান কিলোমিটাৰ চলিছে সেইখিনি কৈ দিম এইটো হ'ল গাড়ীখনৰ বেক চাইড অতি সুন্দৰ হয় গাড়ীখন দীঘল হয় 7 ছিটাৰ গাড়ী নেকি এখন 7 ছিটাৰ গাড়ী হয় এখন 7 ছিটাৰ গাড়ী হয় পূৰা VIP লুক দিব গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰটো দেখাই দিয়ে ধুনীয়াকৈ কি ফেচিলিটি হ'ব গোটেইখিনি আপোনালোকক দেখাই দিছোঁ 4খন পাৱাৰ উইণ্ডো পাই যাব আপোনালোকে আৰু কিমান কিলোমিটাৰ চলিছে আপোনালোকে 93,000 চলিছে আপোনালোকে দিছে পাৱাৰ ষ্টেং পাব এচি পাব মিউজিক চিষ্টেম পাব এয়াৰবেগ কেইটা আহিব এখন এয়াৰবেগ আহি যাব আপোনাৰ 6টামান এয়াৰবেগ 6টামান পাই যাব 7 ছিটাৰ গাড়ী হয় কোনোবাই 7 ছিটাৰ গাড়ী ল'ম বুলি ভাবিলে এখন 6 গিয়াৰ হয় 6টা গিয়াৰ আছে গোটেইখিনি ফেচিলিটি আছে A to Z আৰু গাড়ীখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 450 মাত্ৰ 4,50,000 টকাত দি আছে একা কম দামত আপোনালোকে আহক আইসা কাৰ বজাৰত আৰু ৰিফাইনেন্স হ'বনে এখন কিমান দিলে নিব পাৰিব 50 মান মাত্ৰ 50,000 টকা ডাউন পে'মেণ্ট দিয়ক লৈ যাওক 7 ছিটাৰ গাড়ী হয় এটা VIP লুক পাব একা দামী গাড়ী হয় আপোনালোকে গুগলত চাৰ্চ কৰি চাওক তাৰপিছত ক'ব কিমান দাম আপোনালোকে কমেণ্ট কৰি জনাওক আৰু লগতে এখন পূজা অফাৰ বুলি আপোনালোকে ৱাশ্বিং মেচিন আৰু ফুল টেংকি তেল ফ্ৰী পাব 10 দিনৰ কাৰণে অফাৰ চলি আছে এইটো 10 দিন কৈ আছোঁ কাৰণটো হ'ল অফাৰটো চলি আছে কাৰণে কৈছোঁ আপোনালোকে বেয়া নাপাব আজিৰ পৰা ষ্টাৰ্ট হৈছে ভিডিঅ'টো যেতিয়াৰ পৰা প'ষ্ট কৰিছোঁ সেইদিনৰ পৰা 10 দিন হ'ব আৰু অফাৰ চলি থাকিব 10 দিনৰ পিছত প্ৰাইচটো একে থাকিব কিন্তু অফাৰকেইটা নাপায় ৱাশ্বিং মেচিন আৰু ফুল টেংকি তেল নিছান এখন কি হয় কোন চনৰ হয় 2011 হয় গাড়ীখন অতি সুন্দৰ আছে আপোনালোকে চাব পায় টপ মডেলটো হয় পেট্ৰল নে ডিজেল ভেৰিয়েণ্ট হয় গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰটো চাই লওক অতি সুন্দৰ আছে ছিট কভাৰ লাগি আছে কিলোমিটাৰ কিমান চলি আছে দেখুৱাই দিম এইটো হ'ল বেক চাইড হয় আপোনালোকে মিটাৰত ধুনীয়াকৈ চাই লওক কি গোটেইখিনি ফেচিলিটি পাই যাব 4খন পাৱাৰ উইণ্ডো পাই যাব ধুনীয়াকৈ আপোনালোকে চাব আৰু গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰ দেখাই দিছোঁ কি ফেচিলিটি পাব আপোনালোকে চাই লওক ছিট কভাৰটো লাগিয়ে থাকিব এচি পাৱাৰ ষ্টেং মিউজিক চিষ্টেম গোটেইখিনি পাই যাব গাড়ীখনৰ কিলোমিটাৰ হিচাপে আপোনালোক কিমান চলিছে ধুনীয়াকৈ দেখাম 35,000 চলিছে আপোনালোকে চাব পায় আৰু 4খন পাৱাৰ উইণ্ডো পাই যাব এয়াৰ বেগ থাকিব নেকি এখনৰ প্ৰাইচটো কিমান ৰখা হৈছে 245 ৰখা হৈছে ফিক্স দাম হয় আৰু আপোনালোকে আহক পূজাৰ কাৰণে ৱাশ্বিং মেচিন আৰু ফুল টেংকি তেল পাব আপোনালোকে এখনৰ মাত্ৰ 10 দিনৰ কাৰণে অফাৰটো চলি থাকিব পূজাৰ কাৰণে এখনৰ দেখিলে আপোনালোকে গাড়ীখন ধুনীয়া হৈ আছে আহি চলাই মেলি চাওক পেট্ৰল নে ডিজেল ভেৰিয়েণ্ট আৰু এখন আছে মাৰুতি চুজুকি ইকো
ভান হয় আপোনালোকে নাম্বাৰটো চাওক একে VIP নাম্বাৰ নিচিনা লাগিছেনে গাড়ীখন অতি সুন্দৰ হয় সিলভাৰ কালাৰত আছে গাড়ীখনৰ ফেচিলিটিখিনি গোটেইখিনি দেখাই দিম গাড়ীখনৰ আপোনালোকে চাই লওক 7 সিটাৰ গাড়ী হয় কোনোবাই ভাড়া চাৰা মাৰিবলৈ দৰকাৰ হৈছে যদি ল'ব পাৰে গাড়ীখনৰ ভিতৰ ইণ্টেৰিয়ৰটো আগে দেখাই লৈছোঁ আপোনালোকে চাওক এফালে 7 সিটাৰ গাড়ী হয় মিউজিক চিষ্টেম পাই যাব AC ৰানিং আছে নেকি AC নেপাব পাৱাৰ ষ্টেং হ'বনে পাৱাৰ ষ্টেং নহ'ব নৰ্মেল ষ্টেং মিউজিক চিষ্টেম পাই যাব গাড়ীখন অতি সুন্দৰ হৈ আছে আপোনালোকে আহি চালে গম পাব আৰু ধুনীয়াকৈ আপোনালোকে আহি পিনি চলাই টেষ্ট ড্ৰাইভ কৰি চাই লওক গাড়ীখনৰ প্ৰাইচটো কিমান ৰখা হৈছে অঁ 290 ৰাখিছে ৰিফাইনেন্স হ'বনে ৰিফাইনেন্স হৈ যাব কিমানমান দিলে নিব পাৰিব আৰু এখনৰ লগতো অফাৰটো আছেনে অফাৰ ইয়াতো আছে ৱাশ্বিং মেচিন আৰু ফুল টেংক যিমান গাড়ী আপোনালোকক ভিডিঅ' বনাই এতিয়া দেখালোঁ চব গাড়ীতে ৱাশ্বিং মেচিন আৰু ফুল টেংকি তেল ফ্ৰী পাব 10 দিনৰ কাৰণে পূজা অফাৰ আৰু গাড়ীখন ৰিফাইনেন্সো হৈ যাব আহক ধুনীয়াকৈ লৈ যাব মজা পাব আৰু আপোনালোকক সকলো গাড়ীখিনি দেখালোঁ আৰু ভিডিঅ'টো শেষ কৰোঁ ভিডিঅ'টো শেষ কৰাৰ আগতে আইচা কাৰ বজাৰ এটা পেজ আছে আপোনালোকে তাত আপডেটখিনি পাই যাব কি বুলি আছে নামটো আইচা কাৰ বজাৰ বুলি আছে আপোনালোক ফেচবুকত পেজ আছে লিংকটো ডিছক্ৰিপশ্যনত দি থৈ দিম তাত গৈ পিনে আপোনালোকে ফ'ল' কৰি থৈ দিব আপডেটখিনি পাই থাকিব আৰু নতুন আপডেট আহি থাকে আৰু লগতে যিকোনো কথা শুনিবলৈ থাকিলে কণ্টেক্ট নাম্বাৰটো আহি আছে কণ্টেক্ট কৰিব ধুনীয়াকৈ আজি পূজা অফাৰটো চলি আছে 10 দিনৰ কাৰণে ৱাশ্বিং মেচিন আৰু ফুল টেংকি তেল পাব 10 দিনৰ পিছত আপোনালোকে আহিলে এই অফাৰ দুটা নাপায় লগতে কিন্তু ৰেট যিটো আছে সেইটোৱে পাব আৰু যিমান ৰেট ক'লে গোটেইখিনি ফিক্স ৰেট ক'লে আৰু আপোনালোকে আহক আহিছা কাৰ বজাত মোৰ নাম ক'লে আপোনালোকক ফুল টেংকি তেল আৰু ৱাশ্বিং মেচিন পাব আজি ভিডিঅ'টো ইমানটা সামৰিছোঁ নেক্সট এটা নতুন ভিডিঅ'তে লগ পাম তেনেহ'লে বাই বাই আৰু টাটা এইফালে আছে ৰেনল কুইট লৈ যাওক কম দামত